গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ জয়তে ভক্তপ্ৰাণ ৰাইজক প্ৰণাম জনাই গুৰুক স্মৰণ কৰিছোঁ আৰু পৰম পিতা পৰমেশ্বৰক সেৱা জনাইছোঁ। কলিৰ গুণক জানি মহাজনভাৱে কলিযুগৰ প্ৰশংসা কৰে, যাৰ সংকীৰ্তন কৰি হৰি ভক্তিত মুকুতি পায়। সেই হৰিক স্মৰণ কীৰ্তন কৰি গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৩২লৈ আগবাঢ়িছোঁ। কলিং শোভা জয়ন্ত আৰ্যা গুণজ্ঞা চাৰ ভোগিন যত্ৰ সংগীৰ তনে নৈশ সৰ্বস্বাৰ্থ অভিলভ্যতে। এতিয়া আমি ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ ১১ অধ্যায়ৰ শিৰোনাম দ্বাৰকাবাসীৰ শ্ৰীকৃষ্ণক সম্বৰ্ধনা আৰু নগৰত প্ৰৱেশ সন্দৰ্ভত অৱগতকৰণৰ নিমিত্তে অগ্ৰসৰ হৈছোঁ। সুতে ক'লে, ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকাত উপনীত হ'ল। প্ৰজাসকলৰ দুখ কষ্ট দূৰীভূত কৰাৰ নিমিত্তে পাঞ্চজন্য শংখ বজালে। তেওঁৰ কৰকমলত বৰ্তমান শুভ্ৰ শংখ শব্দ কৰি কৰি ৰক্তবৰ্ণ কমলসমূহৰ মধ্যত ৰাজহংসৰ দৰে শোভা পাব ধৰিলে। প্ৰভুৰ দৰ্শনৰ ইচ্ছাত প্ৰজাসকল তেওঁৰ ওচৰত আহি উপস্থিত হ'ল। কাৰো সূৰ্যৰ আলোকৰ অপেক্ষা নাথাকিলেও লোকসকলে যেনেকৈ দিগদান কৰি থাকে, তেনেকৈ শ্ৰীকৃষ্ণক প্ৰজাসকলে নানাবিধ উপহাৰ প্ৰদান কৰিলে। বালকসকলে যেনেকৈ গৃহস্থ পিতাৰ ওচৰত আবদাৰ কৰি বহে, তেনেকৈ গন্ধ আৰু ৰক্ষকে শ্ৰীকৃষ্ণক তেওঁলোকৰ গদগদ বাক্যত ক'ব ধৰিলে, হে নাথ, এই জগতৰ মংগলকামী জনগণৰ একমাত্ৰ আশ্ৰয় হলা তুমি। ব্ৰহ্মা, সনক আদি ঋষি আৰু দেৱতাসকলৰ দ্বাৰা তুমি পূজিত। তোমাৰ চৰণ কমলত আমি প্ৰণত হৈছোঁ। ব্ৰহ্মাদিৰ ওপৰত প্ৰভুত্বকাৰী কালেও তোমাৰ চৰণত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। তুমি আমাৰ মংগলৰ নিমিত্তে বিশ্বপালক হোৱা। তুমি আমাৰ পিতা মাতাৰ সহিত আৰু পতি অৰ্থাৎ ৰক্ষক। তোমাৰ অনুগমনৰ বাবে আমি কৃতাৰ্থ হৈছোঁ। তুমি আমাৰ পৰম দেৱতা। তুমি আমাৰ উপযুক্ত ৰক্ষক হিচাপে যুক্ত হৈছা। তুমি স্নিগ্ধ দৃষ্টিপূৰ্ণ বদন কমলত বিৰাজমান। হে পদ্মপলাশ লোচন, আমাক এৰি তুমি এতিয়া হস্তিনাপুৰ অথবা মথুৰা মণ্ডললৈ যোৱা। যেতিয়া সূৰ্য ব্যতীত চক্ষুৰ দৰে চৌপাশে অন্ধকাৰ নামি আহে তোমাৰ বিৰহে, হে অচ্যুত, ক্ষণকালকো কোটি বছৰ যেন মনত ভাৱ হয়। হে নাথ, তুমি সুদীৰ্ঘকাল প্ৰবাসত থাকিলে আমি কিদৰে কেনেকৈ জীৱিত হৈ থাকিম? ভকতবৎসল বাসুদেৱে প্ৰজাসকলৰ উচ্চাৰিত এই শব্দবিলাক শুনি শুনি দ্বাৰকাপুৰত প্ৰৱেশ কৰিলে। নাগসকলে যিদৰে ভগৱতী পৰীক ৰক্ষা কৰে, যিদৰে নিজৰ দৰে বলশালী মধুমক্ষিকাই গধুৰ মৌচাক, কুকুৰ, অন্ধক আৰু বৃক্ষবিলাকে সেই নগৰী ৰক্ষা কৰে, সেই নগৰীত সমস্ত ঋতুৰ ফল আৰু পুষ্প আদিৰ শোভা বিদ্যমান। যি ঠাইত পদ্ম উৎপাদনেৰে সৰোবৰ শোভাযুক্ত হৈ আছে, নগৰীৰ প্ৰধান দ্বাৰ, গৃহদ্বাৰ আৰু পথে পথে উৎসৱজনিত তোৰণ নিৰ্মাণ কৰা হৈ আছে। বিভিন্ন বৰণৰ ধ্বজা উৰিছে। নগৰীৰ প্ৰধান পথ, সৰু পথ, হাট বজাৰ পৰিষ্কাৰ কৰা হৈ আছে। সুগন্ধ জলেৰে নগৰীক সিক্ত কৰা হৈ আছে। ফল, পুষ্প আৰু যবৰ অংকুৰ এৰি দিয়া হৈছে।
প্ৰত্যেকটি গৃহদাৰ দধি আতপ চাউল ফল ইক্ষুদণ্ড পূৰ্ণকুম্ভ আৰু পূজাৰ উপকৰণ ৰখা হৈছে। এই সুশোভিত নগৰত প্ৰিয়তম শ্ৰীকৃষ্ণ আহিছে। এই কথা শুনি উদাৰ চিত্ত বাসুদেৱ অক্ৰূৰ উগ্ৰসেন অদ্ভুত বিক্ৰম বলৰাম প্ৰদ্যুম্ন চাৰুদেষ্ণ আৰু জাম্বৱতী পুত্ৰ শাম্বই হস্তীক সন্মুখত ৰাখি ওচৰলৈ যায়। তেওঁলোকে মংগলজয় পুষ্পহস্তে ব্ৰাহ্মণসকলৰ সংগত শংখ তুৰ্য আৰু বেদধ্বনিৰে উৎসাহিত হৈ ভগৱানৰ ওচৰলৈ গ'ল। শত শত শ্ৰেষ্ঠ বাৰংগনাসকলে কৃষ্ণ দৰ্শনৰ লালসাত অৰ্থাৎ আৰোহণ কৰি তেওঁৰ ওচৰলৈ গ'ল। নৰ্তক গায়ক সূত মগধ আৰু বন্দিনীসকলে ভগৱানৰ সকলো কাৰ্যৰ গান কৰি শ্ৰীকৃষ্ণৰ ওচৰ আহি পালে। তেওঁ সেই ঠাইত উপস্থিত হৈ কাৰোবাক হস্তধাৰণেৰে সন্মানিত কৰিলে, আচণ্ডালসকলক অভয় আৰু অভিলষিত বস্তু দি বন্দনা কৰিলে, পিতামহাদি গুৰুবৰ্গ আৰু সপত্নীক বৃদ্ধ ব্ৰাহ্মণসকলৰ আশীৰ্বাদ গ্ৰহণ কৰিলে। অন্যান্য বন্দনা কৰাসকলৰ সন্মান লাভ কৰি নগৰত প্ৰৱেশ কৰিলে। কৃষ্ণ ৰাজপথত আহিল। দ্বাৰৰক্ষক কুলৰমণীসকলে তেওঁক দৰ্শন কৰি আহ্লাদিত হ'ল। দ্বাৰকাবাসীয়ে সদায় ভগৱানক দেখিলেও তেওঁলোকৰ নয়নৰ তৃপ্তি সাধন নহয়, কাৰণ শ্ৰীবিগ্ৰহবিলাক সভাৰ আশ্ৰয় আছিল, যাৰ বক্ষস্থল মহালক্ষ্মীৰ নিবাসস্থল, সৌন্দৰ্যশীল আৰু অমৃতপূৰ্ণ মুখমণ্ডল, সমস্ত প্ৰাণীৰ নয়নৰ পানপাত্ৰ, যাৰ বাহু লোকপালসকলৰ আশ্ৰয়স্থল, যাৰ চৰণ কমল ভক্তসকলৰ বাসস্থান, তেওঁ হ'ল কৃষ্ণ। সূৰ্য চন্দ্ৰ নক্ষত্ৰ ইন্দ্ৰ ধনু আৰু বিদ্যুতেৰে মেঘে যেনেকৈ শোভা পায়, শ্বেতবৰ্ণ ছত্ৰ আৰু চামৰেৰে ভূষিত, চাৰিদিশৰ পৰা পুষ্পবৰ্ষণত অভিবৰ্ষিত শ্ৰীকৃষ্ণ পীতবসন আৰু বনমালাৰে পথে পথে শোভিত হৈ আছিল। তেওঁ পিতা মাতাৰ গৃহত প্ৰৱেশ কৰিলে, মাতৃসকলৰ দ্বাৰা আলিংগিত হ'ল। দৈৱকী প্ৰমুখ মাতাসকলক মস্তকেৰে প্ৰণাম কৰিলে। তেওঁলোকে পুত্ৰক কোলাত লৈ আনন্দতে বিভ্বল হৈ চকুৰ পানী বিসৰ্জন দিয়ে। পুত্ৰ স্নেহত তেওঁলোকৰ স্তনৰ পৰা দুগ্ধ খৰিত হৈছিল। তাৰ পিছত সমস্ত কাম্যদ্ৰব্যেৰে পৰিপূৰ্ণ উত্তম নিজ ভৱনত প্ৰৱেশ কৰে। 16,000 পত্নী আৰু অট্টালিকা সেই ঠাইত আছিল। আগত প্ৰিয়পতিক দূৰৰ পৰা দেখি পত্নীসকলৰ মনত মহান আনন্দ উপস্থিত হ'ল। তেওঁলোকে লাজত অৱনত মুখী হৈ আসনৰ পৰা উঠি আবাহন কৰিলে। গম্ভীৰ অভিপ্ৰায়যুক্ত ৰমণীসকলে প্ৰথমে মনে মনে, তাৰ পিছত দৃষ্টিৰে, পৰৱৰ্তীকালত পুত্ৰৰ দ্বাৰা আৰু পৰিশেষত নিজেই পতিক আলিংগন কৰে। লজ্জাশীলা এই ৰমণীসকলৰ নেত্ৰৰ পৰা নিৰুদ্ধ হ'লেও কিছু অশ্ৰু বহিৰ্গত হৈয়েই থাকিল। বতাহে যেনেকৈ বৃক্ষৰ সংঘৰ্ষেৰে অগ্নি উৎপাদন কৰি যিবিলাক ভস্ম কৰে, সেইদৰে কৃষ্ণই উদ্ধত প্ৰভাৱশালী নৃপতিসকলৰ মাজত কলহ বান্ধিয়েই যুদ্ধ সংঘৰ্ষ কৰিলে। নিজে যোগমায়াৰ দ্বাৰা নৰলোকত অৱস্থিত ভগৱান শ্ৰীকৃষ্ণই স্ত্ৰীৰত্নসমূহৰ লগত প্ৰকৃতজনৰ দৰে বিহাৰ কৰে। যিসকলে উদ্যম ভাৱ, নিৰ্মল হাঁহি আৰু সলজ চাৱনিৰে বিস্ময়ত বশীভূত, তেওঁলোকে প্ৰাকৃত মদন চাপ নিক্ষেপ কৰে।
মুঠতে সৰ্বোত্তম সুন্দৰী ৰমণীসকলে কপটবিলাসৰ পোহৰ কৰিও শ্ৰীকৃষ্ণৰ চিত্ৰত চাঞ্চল্য সৃষ্টি কৰিব নোৱাৰে। ভগৱানে প্ৰাকৃত গুণত অনাসক্তৰ পৰা নাক্ষাৰ্যত ব্যাপৃত হৈ থাকে। তত্ত্বজ্ঞ প্ৰকৃত সাধাৰণ লোকে নিজৰ দৰে কামাসক্ত লোক বুলি মনতে ভাবে। এয়াই ঈশ্বৰৰ ঈশ্বৰত্ব। তেওঁ প্ৰকৃততে তেওঁৰ গুণৰ দ্বাৰা লিপ্ত নহয়। বুদ্ধিয়ে যিদৰে আত্মাক আশ্ৰয় কৰি থাকিলেও আত্মাৰ আনন্দ প্ৰবৃত্তি গুণৰ দ্বাৰাও যুক্ত নহয়, সেইদৰে ভগৱানে আচৰণ কৰি থাকে। ঈশ্বৰ স্বৰূপে দেৱ দামোদৰে কৃপাৰ হে পূৰ্ণ হৰি। সন্তৰূপে পুনু কৃষ্ণ নাম গাই বিদিত ভৈলাই আপুনি। শ্ৰৱণ সুখক জীৱক বৰ্তাই সাধিলন্ত মহাহি। কৃষ্ণে দামোদৰ নাম আছে ধৰি কৃষ্ণ ৰূপ বৈকুণ্ঠে থৈ। আছে বিদ্যমান বিপ্ৰতনু ধৰি ৰস যশ স্মৰি স্মৰি। প্ৰেমৰ ভৰত তনু ৰোমাঞ্চিত মূৰ্তি ধৰা বিপৰীত। বহে প্ৰেম বাৰী ভক্তে নাম গান্ত নাম পদ সুগন্ধিত। সমস্ত শাস্ত্ৰতে ভাগৱত সাৰ এক বৃক্ষে আছে ব্যাপী। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৩২ৰ শেষত আমি ভাবো আহক। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু। তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাই কেয়। গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হেহি। কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু। ভক্তপ্ৰাণ শ্ৰোতা দৰ্শকক ধন্যবাদ জনালোঁ। অনন্ত কুমাৰ শৰ্মা।